তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ 1000 চাকৰি মুকলি হ'ল। তো আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে বৃহৎ ঘোষণা কৰিলে যে পুনৰ নতুনকৈ 1000 চাকৰি মুকলি হ'ল। তো 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই পাব চাকৰি। তো বহুত ভাল খবৰ ল'ৰা ছোৱালীৰ বাবে। তো কেতিয়াৰ পৰা আৰম্ভ হ'ব অনলাইন এপ্লাই। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই কেতিয়াৰ পৰা এই 1000 চাকৰিটোৰ বাবে অনলাইন এপ্লাই আৰম্ভ হ'ব, কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, সকলোৱে যাতে জানিব পাৰে। তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে, কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কি জবত পোষ্ট মুকলি কৰা হৈছে, কি বিভাগত 1000 চাকৰি মুকলি কৰা হ'ল। তো এই ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব। তো আপোনালোকে এই ভিডিঅ'টো চাই লওক। আমাৰ বাবে এটা খুব ভাল খবৰ, যি খবৰে অসমৰ পৰিৱেশ বহুত সলনি কৰিব। টাটা ইলেক্ট্ৰনিক্স লিমিটেডে ভাৰত চৰকাৰৰ সন্মুখত আবেদন দাখিল কৰিছে যে জাগিৰোডত এটা ইলেক্ট্ৰনিক চেণ্টাৰ স্থাপন কৰাৰ বাবে। আমি ইমান দিনে বহুত দিনৰ পৰা আমাৰ মনত প্ৰশ্ন আছিলে যে আমাৰ ইয়াত ইলেক্ট্ৰনিক্স আৰু IT কিয় নহয়। প্ৰায় 40,000 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। সেমি কণ্ডাক্টৰৰ এছেম্বলি এণ্ড পেকেজিং হ'ব আৰু তাৰ কাৰণে অসম চৰকাৰৰ লগত কথা বতৰা হোৱাৰ পিছত আমাৰ কথা বতৰাত সন্তুষ্ট হৈ তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰিছে। ভাৰত চৰকাৰৰ লগত যদি তেওঁলোকৰ প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি অসমত এটা মেজৰ ইনভেষ্টমেণ্ট, খুব চাইলেণ্টলি আমি কৰি গৈ আছিলোঁ, আমি খুব এটা মেজৰ ইনভেষ্টমেণ্ট আমি অসমত দেখা পাম। বাট এগেইন ভাৰত চৰকাৰে নিৰ্ণয় কৰিব, কিন্তু অন্ততঃ প্ৰথমবাৰৰ বাবে টাটাৰ দৰে এটা অনুষ্ঠানে অসমতে সেমি কণ্ডাক্টৰ স্থাপনৰ কাৰণে আবেদন কৰিছে। তেওঁলোকে জাগিৰোডৰ কাৰণে আবেদন কৰিছে আৰু যদি এই আবেদনৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ উদ্যোগীকৰণত এটা নতুন পৰিৱেশ নিৰ্মাণ হ'ব। ভাৰত চৰকাৰৰ লগত আমিও যোগাযোগ কৰি আছোঁ যাতে সোনকালে প্ৰস্তাৱটোত অনুমোদন হয় আৰু মই আশা কৰিছোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰতে ডেফিনেটলি আমি ভাল কথা শুনিব পাৰিম। এই ক্ষেত্ৰত ইতিমধ্যে টাটাই আমাক জনাইছে যে ইণ্ডাষ্ট্ৰি হওক নহওক অসমৰ পৰা 1000 যুৱক যুৱতীক তেওঁলোকক লাগে। ইন এণ্টিচিপেশ্যন অফ ডেট ইণ্ডাষ্ট্ৰি তেওঁলোকে ইতিমধ্যে 1000 যুৱক যুৱতীক ট্ৰেইন কৰিব খুজিছে, যাতে ইণ্ডাষ্ট্ৰিটো হ'লে তেওঁলোকে যে ট্ৰেইন মেন পাৱাৰ অসমৰ পৰা আনি তেওঁলোকক ডেপ্লয় কৰিব পাৰে। আৰু আমাক কোৱা মতে ইয়াৰ বহুত বেছি পটেঞ্চিয়েল আছে, বহুত বেছি মেন পাৱাৰ লাগিব, এণ্ড ইট ইজ এ মেন পাৱাৰ ড্ৰিভেন ইণ্ডাষ্ট্ৰি। এই গোটেই কথাবিলাকে এখন সমৃদ্ধিশালী অসমৰ বাতৰি আমাৰ বাবে কঢ়িয়াই আনে আৰু মই বিশ্বাস কৰোঁ যে অনাগত দিনসমূহত আমি সকলোৱে একেলগে কাম কৰি এখন সমৃদ্ধিশালী অসমৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হ'ম। পুনৰ এবাৰ অসম চৰকাৰৰ উদ্যোগ বিভাগক মই আজিৰ সুন্দৰ কাৰ্যসূচীৰ বাবে অভিনন্দন জনাইছোঁ আৰু পঞ্জীয়ন কৰা আটাইবোৰ যুৱক যুৱতীকে আবেদনত প্ৰক্ৰিয়াটো একে উৎসাহ আৰু উদ্দীপনাৰে আবেদন প্ৰক্ৰিয়াটো যোগদান কৰিবলৈ মই অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।